এয়া দেখিছে বাহিৰত কিমান বৰষুণ দি আছে আৰু পানী কিমান দেখিছেনে। এয়া চাওকচোন, সকলোবিলাক কাম কৰি গা পানী ধুই আহিলোঁ আৰু ছোৱালীজনীক দেখিছে ভাত চাত খুৱাই আপোনাৰ বিচনাত শুৱাই দিলোঁ। তাৰপিছত এয়া চাব পাৰে ভাতৰ প্লেট ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ সকলোৰে? নিশ্চয় সকলোৰে ভালে চাগে। আমাৰ ভাল বেয়াৰ মাজত চলি আছে। ৰাতিপুৱা শুই উঠিয়ে দেখিলোঁ যে বহুত বৰষুণ দি আছে আপোনাৰ। তো বৰষুণৰ কাৰণে বিশেষ সেনেকৈ একো কাম কৰিব পৰা নাই, কাৰণ যিহেতুকে বৰষুণৰ কাৰণে আপোনাৰ ঘৰৰ দুৱাৰমুখ চৰমুখবিলাকত পানী উঠি যায়। আৰু এইটো লোৱাৰ কাৰণে আপোনালোকে ভাবিব কিয় লৈছোঁ, এইটো বৰষুণৰ পৰা বাচিবৰ কাৰণে। কাৰণ ছটাও আছে, ছটা লৈলেও বাৰ বাৰ সঘনে যোৱাটো সম্ভৱ নহয়, কাৰণ ঘৰৰ সন্মুখত বৰষুণ দিলে আপোনাৰ পানী উঠি যায়। তো সেইকাৰণে বাৰ বাৰ ছটাটো লৈ যাব অকণমান অসুবিধা হয়, সেইকাৰণে এইটো লৈ লৈছোঁ যাতে মাথাটোত আপোনাৰ পানী নপৰে। আৰু এনেকৈ কাম বন কৰি আছোঁ। তো ৰাতিপুৱা সোনকালে উঠি আপোনাৰ শুই চাহ পানী খাই গা চা ধুই আহি আপোনাৰ ৰন্ধাত লাগি গ'লোঁ, কাৰণ যিহেতুকে বৰষুণ বতৰ বিশেষ একো কাম নাই। তো ঘৰৰ কামখিনি আপোনাৰ আছে, বাহিৰত ধৰক আপোনাৰ যাব নোৱাৰোঁ বা একো কৰিব নোৱাৰোঁ। সেইকাৰণে বলকচোন আপোনালোকক দেখুৱাওঁ যে বাহিৰত কেনেকুৱা পানী হৈছে আৰু কেনেকৈ আমি কামবিলাক আজি কৰিব লাগিব এই বৰষুণত। এয়া দেখিছে বাহিৰত কিমান বৰষুণ দি আছে আৰু পানী কিমান দেখিছেনে। এয়া চাওকচোন, এইবিলাক আপোনাৰ নালাৰ জল উঠিছে। এয়া চাব পাৰে, চবৰে একে অৱস্থা। ভাড়া ঘৰত থাকিলে এইটো এনেকুৱাই আৰু। এয়া চাওক, ক'ত ঘৰৰ দুৱাৰমুখত আপোনাৰ বাচন থোৱা আছে, এইবিলাক বাচন ঘৰৰ দুৱাৰমুখতে আপোনাৰ ধুব লাগিব। এয়া দেখিছেনে, বাচন এনেকৈ থৈ দিছোঁ আৰু এনেকৈ পানী বৰষুণৰ পানী ইয়াতে পৰি আছে, সেই পানী দি আপোনাৰ বাচন ধুম। আৰু আপোনাৰ ৰন্ধাও বহাই দিছোঁ মই। আপোনাৰ ইয়াত চাব পাৰে দালি আপোনাৰ উতলি আছে। ইয়াতে দালিটো বইল কৰি লৈছোঁ, ইয়াতে তেল মাৰিছোঁ আৰু আপোনাৰ গৰম গৰম আলু ভাজা বনাইছোঁ। আৰু ইয়াতে দেখিছে আপোনালোকে এয়া মাছৰ চচ্চড়ি বনাইছোঁ। মাছ, সৰু মাছ, জিকা আলু দি মাছটো বনোৱা হৈছে। আৰু আপোনাৰ ইফালে দালি আপোনাৰ এয়া দেখিছে উতলি আছে দালিখন। প্ৰায় দালিখন হ'বলৈ হ'লে একচুৱেলি ৰন্ধা হৈয়ে গ'ল। তো সেইকাৰণে ছোৱালীজনীক অকণমান মেগী বনাই খুৱাই ল'লোঁ তাড়াতাড়ি, কাৰণ ছোৱালীজনীৰ যিহেতুকে সোনকালে ভোক লাগে। ৰাতিপুৱা মৰ্ণিঙত কেলক্স খাইছে বাৰু, তাৰপিছত অকণমান মেগী বনাই দিলোঁ। এয়া তাই খেলি আছে দেখিছেনে, এনেকৈ অকলে অকলে খেলি থাকে আৰু কি কৰিব কওক। যিহেতুকে কোনো সেনেকুৱা খেলাৰ লগ নাই তাই অকলে খেলি থাকে। তাই নিজৰ অকলে অকলে নিজৰ দুনিয়াতে ব্যস্ত হৈ থাকে। তো আৰু ঘৰৰ সকলোবিলাক কাম বন একচুৱেলি হোৱা নাই, নহ'লেও বিছনা পত্ৰ আপোনাৰ পাৰি ল'লোঁ, উঠাই দিলোঁ, বিছনা পত্ৰ চাফা কৰি ল'লোঁ। তাৰপিছত আপোনাৰ এয়া দেখিছেনে, তাই দেখিছেনে, এয়া দেখিছেনে, তাই এয়া দেখিছে, তাই অকলে অকলে খেলি থাকে এনেকৈ। এয়া চাওক, অকলে অকলে তলত এইবিলাক কি লৈছে জানেনে আপোনালোকে, এয়া মাথা যে আপোনাৰ চুচিবৰ কাৰণে চিৰণিখন, সেই চিৰণিখনেদি এনেকৈ অকলে অকলে খেলি থাকে দেখিছে তাইক, দেখিছেনে। আৰু ঘৰৰ ভিতৰত যিহেতুকে বৰষুণ দিলে আপোনাৰ অকণমান বৰষুণো সোমোৱাৰ ভয় আছে, খিৰিকী চিৰিকী আপোনাৰ খুলিব নোৱাৰি। তো সেইকাৰণে খিৰিকী চিৰিকী আপোনাৰ বন্ধ কৰি ৰাখিছোঁ, কাৰণ বৰষুণ দিলে বহুত জোৰে বৰষুণটো ইয়ালৈ আহি বিচনাত পৰে আহি কিনে। তো সেইকাৰণে আপোনাৰ খিৰিকী চিৰিকী মাৰি থোৱা হৈছে। আৰু এয়া দেখিছে, তাইক দেখিছে ফেনখনৰ লগতো খেলি থাকে। এনেকৈ আৰু কি কৰিব, এনেকৈ দিনটো খেলি থাকে তাই অকলে অকলে। পৰা হোৱাৰ পিছত সকলোবোৰ বাচন বৰ্তন আপোনাৰ মাজিলোঁ, ভিজিয়ে মাজিলোঁ, যিহেতুকে বৰষুণ কমাই নাই। তো সেইকাৰণে সকলোবোৰ বাচন বৰ্তন মাজি আপোনাৰ এতিয়া ছোৱালীজনীক অকণমান ভাত খুৱাম। তো সেইকাৰণে আপোনাৰ অকণমান ভাত লৈ লৈছোঁ। এয়া চাব পাৰে দালি, আলু ভাজা আৰু কণী একেলগে তাইৰ কাৰণে সানি দিছোঁ, যিহেতুকে তাই এটা এটাকৈ খাব নোৱাৰে। ব'লা পাপা ব'লা, আহা মা আহা। তাই একেলগে চব বস্তু তাইক পূৰা সানি দিব লাগে, গোটা গোটা, যিহেতুকে তাই চোবাই কিনে খাব নোৱাৰে আপোনাৰ ভাত। তো সেইকাৰণে সকলোখিনি তাইৰ কাৰণে চাওকচোন কি ধুনীয়াকৈ সানি লৈছোঁ। দালি, আপোনাৰ কণী এটা বইল কৰি দিছোঁ, আপোনাৰ লোকেল কণী এটা। তাৰপিছত আপোনাৰ আলু ভাজাখিনি তাতে সানি দিছোঁ, দি কিনে সেনেকৈ তাইক এতিয়া খুৱাবলৈ ওলাইছোঁ। তাই খাবৰ কাৰণে একদম ৰেডি। মা পাপা ভাত খাবা, তুমি ভাত খাবা, মা খাবা, তুমি ভাত খাবা, খাবা,
ব'লা খাওঁ হা আমি ভাত খাম হা পানী 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 লৈছোঁ মই ইয়াতে দিম 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 ৰ'বা ৰখা মামা খাইছে দে আপোনালোকক জনাই দিওঁ যে মোৰ ছোৱালীজনী অকলে অকলে নিজে মানে নিজ হাতেৰে ভাত খাব নোৱাৰে কাৰণ মানে আপোনালোকৰ আগৰ ভিডিঅ'বিলাক চালে গম পাব যে আপোনালোকে দেখিব যে হস্পিটেলত লৈ যাই আছোঁ বা কিহৰ কাৰণে এনেকুৱা হয় সকলোখিনি কথাবোৰ মই আপোনালোকক জনোৱা নাই তো সেইকাৰণে মানে হয়তো গম নাপাব জনাম লাহে লাহে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব তাই ভাতবিলাক চুবাই নাখায় গিলি খায় মামা পানী আনি তাৰ আলু ভাজা আৰু দালি খুব ভাল লাগে দেই খাই তাৰ সঁচাকৈ আলু ভাজা দালি খাই খুবেই ভাল পায় খাই লোৱা চবখিনি খাই লোৱা আপোনাৰ সকলোবিলাক কাম কৰি গা পানী ধুই আহিলোঁ আৰু ছোৱালীজনীক দেখিছে ভাত চাত খুৱাই আপোনাৰ বিচনাত শুৱাই দিলোঁ তাইতো ভাত পানী খাই লৈ তাক বিচনাত শুৱাই দিছোঁ না পাপা তুমি শুই আছানে পাপা হয়নে পাপা মই তাক খুৱাই দিলোঁ তাৰপিছত এতিয়া আৰু বিশেষ বেলেগ একো কাম নাই কাৰণ যিহেতুকে বাহিৰত বৰষুণ দিয়ে আছে এতিয়াও পৰিয়ে আছে তো এতিয়া ভাত চাত খাবৰ কাৰণে মই ভাত চাত ৰেডি কৰি লৈছোঁ এয়া চাব পাৰে ভাতৰ প্লেট ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ আৰু লগতে নেমু টেঙাও লৈছোঁ আৰু আপোনালোককতো দেখুৱাইছোঁ যে মাছৰ চৰচৰি বনাইছোঁ আপোনাৰ দালি বনাইছোঁ আলু ভাজি বনাইছোঁ লগতে নেমু টেঙা এটুকু লৈ লৈছোঁ খাই কিনে খুবেই ভাল লাগে গোল নেমু টেঙা হয় এইটো ধুনীয়া চেণ্ট এতিয়া ভাতকেইটা আপোনাৰ খাই লওঁ আৰু रिफ्रेशिंग न्यू टेस्ट में तो टेस्टी ग्रीन टी से बेली फैट घटा लिप्टन ग्रीन टी ट्राई करके देखो प्लीज हैव अ सीट और देखिए हाउ दे ईट দালিখন খাই চাইছোঁ দেই দালিখন কেনেকুৱা হৈছে বহুতে ভাল লাগিছে এতিয়া ভাত অকণমান আপোনাক খাই লওঁ আৰু আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে ভাত খালে নে নাই ভাত পানী খাই লোৱাৰ পিছত আপোনাৰ এতিয়া অকণমান বিছনাত ৰেষ্ট লৈ লওঁ কাৰণ বৰষুণ বতৰ যিহেতুকে ভিজি সকলোবিলাক কাম কৰিলোঁ গাটো সিমান ভাল লগা নাই কাৰণ বহুতে ভিজিলোঁ আৰু ছোৱালীজনী টোপনি মৰা নাই কাৰণ মই খোৱা নাই দেখি তাই টোপনি মৰা নাই তাইও এনেকৈ জাগি আছে মই তাৰ লগত টোপনি মাৰিলেহে টোপনি মাৰিব অকণমান শুই লওঁ আমি এতিয়া সন্ধিয়াই হ'ল তো সন্ধিয়া চাহ এতিয়া ৰেডি কৰি লৈ আহিলোঁ আপোনাৰ সন্ধিয়া চাহত আছে আপোনাৰ ফিংগাৰ ভাজি ল'লোঁ চাহ ল'লোঁ আৰু আপোনাৰ ছোৱালীজনীৰ কাৰণেও খাৱাটো আমি ৰেডি কৰি ল'লোঁ এইয়া কেলগছ তো তাইও খাবৰ কাৰণে মানে ৰেডি হৈ আছে চাওকচোন মোক গৈ পেলাই চাই আছে তো এতিয়া চাহ পানী খাওঁ আৰু আপোনালোকৰ মোৰ যদি মানে চেনেলটোত নতুন আহিছে তেনেহ'লে প্লিজ একবাৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈকে ভিডিঅ'টো ইমানেই বাই বাই